উঠি অহা প্ৰজন্মৰ লগতে আন শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে প্ৰেৰণাৰ উৎস জামুগুৰিহাটৰ বিষ্ণু হাজৰিকা দাস। এটি দুৰ্ঘটনাত পতিত হৈ ভৰিৰ ওপৰেৰে 900 বাছৰ চকা উঠি যোৱাত বাওঁ ভৰিখন অকামিলা হৈ পৰিছিল জামুগুৰিহাটৰ এই যুৱকজনৰ। তাৰ পিছতে চিকিৎসা কৰি কিছু সৰল হৈ যুৱকজন মানসিকভাৱে ভাগি পৰিছিল যদিও মনৰ অদম্য সাহস আৰু ইচ্ছাশক্তিৰ বাবেই ভালকৈ খোজ কাঢ়িব নোৱাৰা যুৱকজনে আৰম্ভ কৰিছিল ছাগলীৰ ব্যৱসায়। জামুগুৰিহাটৰ মাজগাঁৱৰ শাৰীৰিকভাৱে অক্ষম এই যুৱকজনৰ নাম বিষ্ণু হাজৰিকা দাস। ছাগলী ব্যৱসায়েৰে জীৱন যুদ্ধত এগৰাকী যোদ্ধা হিচাপে অৱতীৰ্ণ হোৱা বিষ্ণুৱে ব্যৱসায়ত ক্ৰমান্বয়ে লাভ কৰিলে সফলতা। সেই সফলতাৰ বাটে যেন বিষ্ণুক কোনোদিনে এৰা নিদিলে। লাহে লাহে বিষ্ণুৱে জামুগুৰিহাটৰ মাংস বজাৰত আৰম্ভ কৰিছিল এখন ছাগলী মাংসৰ দোকান। বিষ্ণুৰ সেই দোকানৰ মাংস যথেষ্ট বিক্ৰী হোৱাৰ উপৰিও মাংস ক্ৰয় কৰিবলৈ আহে দূৰ দূৰণিৰ পৰাও যথেষ্ট ক্ৰেতা। বৰ্তমান বিষ্ণুৱে তেওঁৰ দোকানত 4গৰাকী নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ উপৰিও মাংসৰ দোকানৰ ব্যৱসায় কৰি নিজে প্ৰতিষ্ঠিত হোৱাৰ লগতে পৰিয়াল পোহপাল দিও আহিছে। উঠি অহা প্ৰজন্মৰ লগতে আন শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবেও বিষ্ণু সঁচা এক প্ৰেৰণাৰ উৎস। আমিও আশা কৰিছোঁ মনৰ অদম্য হেঁপাহ আৰু সাহসেৰে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হোৱা বিষ্ণু হাজৰিকা দাসৰ এই কৰ্ম দুপত দুপে আগুৱাই যাওক। মই প্ৰেৰণা চুপাৰত আছিলোঁ আগত। প্ৰেৰণা চুপাৰত থাকোঁতে আপোনাৰ এক্সিডেণ্ট হ'ল, পিছলি পৰি গ'লোঁ, কিন্তু আগচকাটো উঠি গ'ল গাত। এইটো আপোনাৰ 2002ত হৈছিলে। তাৰপাছত মই তেনেকৈ চিকিৎসা কৰিলোঁ, দেউতা মাহঁতৰ ধাৰ ঋণ কৰি ভাগি পৰিলোঁ মানসিকভাৱে। তাৰ উপৰি চলাই মেলি এতিয়া কৰিলোঁ, বিজনেছটো কৰিলোঁ। মই ছাগলী বিজনেছটো কৰিলোঁ। হয়, সৰুতে কৰোঁতে 2-4টা লগো পালোঁ, সিহঁতৰ লগ লাগি কৰিলোঁ। এতিয়া আপুনি ছাগলী ব্যৱসায় প্ৰথমতে আৰম্ভ কৰিলে, তাৰপিছত আপুনি দোকান খুলিলোঁ। প্ৰথমতে বজাৰ ঘূৰিলোঁ, গাঁৱৰ পৰা মাল আনি দিছোঁ। তাৰপিছত ভাবিলোঁ যে দোকান এখন খোলাই ভাল হ'ব। তেনেকৈ কৰি মানে মনতে ভাবি দোকানখন খোলা হ'ল। তাতে এতিয়া আপোনাৰ চাহিদাও হৈছে, ভালো চাহিদা হৈছে। কাষ্টমাৰ আছে দূৰৰ পৰা আহে। মোৰ তালৈ আপোনাৰ তেজপুৰৰ পৰাও আহে, ধলাইবিলৰ পৰাও আহে, আপোনাৰ চাৰিআলিৰ পৰাও আহে, নগাঁৱৰ পৰাও আহে। তেনেকৈ দূৰৰ পৰা গহপুৰ এনেকৈ আহে আৰু মাজতে গহপুৰতো অৰ্ডাৰো পাওঁ, দিওঁগৈ। সেই তেনেকৈ ৰাইজৰ চব চলি আছে। আপুনি 4জন যুৱকক সংস্থাপনো দিছে? হয়, মই 4জন যুৱকো সম্পাদিৰ লগতে চলাই আছোঁ। সংস্থাপন দিছোঁ। হয়, আপোনাৰ পৰিয়ালটো আপোনাৰ আছে? পৰিয়াল আছে। কোন আছে এতিয়া? পৰিয়াল দেউতা মা আছে, ভাইটি 2টা আছে আৰু মোৰ নিজৰ ছোৱালী 2জনী আছে। এনেকৈ আছে। হয়, আপোনাৰ দৰে বহু লোক আছে, তেওঁলোকক আপুনি কি ক'ব বিচাৰে? তেওঁলোককো ভাবিছোঁ মই কৰিব পাৰিলে কৰিবলৈতো ভাল, কাম কৰিব লাগে। কৰ্ম কৰিলে ধৰক নিজৰ কাৰণে সফলতা হ'ব। ভাগি পৰিব নালাগে আৰু ৰাইজ সেইটোৱে কৰ্মটোৱে নিজৰ বুলি ভাবিলে বহুতখিনি আগবাঢ়িব পাৰি মানুহ। তেওঁ 2002 চনতে এটা ভৰি গাড়ীৰ চকা উঠি পেলাই একদম গুড়া হৈ গৈছিলে। বহু চিকিৎসাৰ পাছত তেখেত ভাল হ'ল যদিও এই ভৰিটো আচলতে তেওঁৰ সম্পূৰ্ণ অচল ভৰি। তেনেকেই তেওঁ প্ৰথম অৱস্থাত ছাগলীৰ ব্যৱসায় কৰিছিল, বজাৰত ইটো সিটো কিনি তাতেই বেচিছিল। এতিয়া তেওঁ সেই ব্যৱসায়ৰ পৰাই এতিয়া জামুগুৰিহাটৰ আমাৰ ঠিক মাধৱৰ ঠিক কাষতেই তেখেতৰ এখন ভাল দোকান আছে, যিখন দোকান আপোনালোকে নিজে লক্ষ্য কৰিলে গম পাব যে তেখেতৰ দোকানত ছাগলী মাংসৰ কাৰণে মানুহৰ যি ভিৰ আপোনালোকে দেখি আচৰিত পাব। ইয়াৰোপৰি তেওঁ এই গাঁৱৰে 4জন সুঠাম যুৱকক সুন্দৰভাৱে তেওঁ কৰ্মসংস্থাপন দিছে। তেওঁৰ লগতেই জড়িত হৈ থাকে। বিভিন্ন উৎসৱ পাৰ্বণত তেওঁক দেখাই পোৱা নাযায়, তেওঁৰ দোকানখনেই দেখা পোৱা নাযায় মানুহৰ ভিৰত। যে মানুহৰ যে ইচ্ছা শক্তি থাকিলে, প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহৰ শাৰীৰিক অক্ষমতাতে কোনো কাৰণ হ'ব নোৱাৰে, তাৰেই এক জ্বলন্ত উদাহৰণ আমাৰ এই বিষ্ণু। এই বিষ্ণুৱে আজি এই ব্যৱসায়ৰ জৰিয়তে নিজৰ ঘৰখনৰ লগতে নিজে অকণমান মাটি কিনি, এয়া আপোনালোকে তেওঁৰ ঘৰ দুৱাৰ দেখিছে, ঘৰ দুৱাৰ তেওঁ সুন্দৰভাৱে কৰিছে। নিজৰ ল'ৰা ছোৱালীক তেওঁ পোহপাল দিছে, 2জনীকৈ ছোৱালী, ডাঙৰজনী ছোৱালী বৰ্তমান ক্লাছ 10ত আছে, পঢ়াই আছে সুন্দৰভাৱে, এটা পৰিয়াল সুন্দৰভাৱে চলাই আছে।
আৰু লগতে জামুগুৰি অঞ্চলৰ লগতে অসমৰ বিভিন্ন স্থানলৈ তেওঁৰ মাংস তেওঁ পঠাই অৰ্ডাৰ লোকে দি যায় আৰু তেওঁৰ মাংস অতি সুস্বাদু মাংস, অতি সুন্দৰ, তাত কোনো ভেজাল নাথাকে। অন্যান্য যিসকল শাৰীৰিকভাৱে অক্ষম ব্যক্তি আমাৰ সমাজত আছে তেওঁলোকৰ কাৰণে এওঁ আচলতে অতি সুন্দৰ প্ৰেৰণাৰ উৎস, তেওঁ নিদৰ্শন। গতিকে আমি আশা কৰিছোঁ বিষ্ণুৱে আজি এই ব্যৱসায়ৰ জৰিয়তে যাতে আৰু সফলতাৰ শিখৰলৈও আগবাঢ়ি যাওক, তাকেই আমি কামনা কৰিছোঁ।